তো হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'ত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 11 এছামিছ ছাবজেক্টৰ 7 নম্বৰ চেপ্টাৰটো, অৰ্থাৎ অসমৰ পুৰণি খেল ধেমালি চেপ্টাৰটোৰ যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এণ্ড এনচাৰ এণ্ড সলিউশ্যন, সকলোখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আজি ডিছকাছ কৰিম এণ্ড এক্সপ্লেইন। এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ এই চেপ্টাৰটো, অৰ্থাৎ এছামিছৰ 7 নম্বৰ চেপ্টাৰ অসমৰ পুৰণি খেল ধেমালি, এই চেপ্টাৰটো সম্পূৰ্ণ কমপ্লিট হৈ যাব আৰু তোমালোকে আৰু বেলেগ ভিডিঅ' চাব নালাগে আৰু তোমালোকৰ লগতে মেমৰাইজো হৈ যাব। আৰু এই ভিডিঅ'টো যিখিনি আছে ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ কিন্তু দিমে তোমালোকক আৰু কনচেপ্টটো বুজাই দিম। যদি এই চেপ্টাৰটো তোমালোকে পঢ়ি যোৱা নাই কিতাপত বা তোমালোকে বৰিং পোৱাই পঢ়ি কনচেপ্টবিলাক, তেতিয়া তোমালোকে এই ভিডিঅ'টো ভালদৰে চোৱা। তোমালোকে এই ভিডিঅ'টো ভালদৰে চোৱাৰ পিছত কনচেপ্টটো বুজি পাবা, লগতে ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰবিলাক একদম মেমৰাইজো হৈ যাব, তোমালোকৰ মুখস্থ হৈ যাব। সেয়েহে স্কিপ নকৰাকৈ এই ভিডিঅ'টো ভালদৰে চোৱা। আৰু আমাৰ চেনেলটোত এনেধৰণৰ ভিডিঅ' পৰি আছে একদম যোৱা ক্লাছবিলাকত আমি ছ'চিয়েল ছায়েন্স এণ্ড এডুকেশ্যন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে, গোটাই সলিউশ্যন কৰিছোঁ এণ্ড ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ডিছকাছ আৰু লগতে কনচেপ্টটো বুজাই দিছোঁ। যদি তোমালোকে সেই এডুকেশ্যন আৰু ছ'চিয়েল ছায়েন্সৰ ভিডিঅ'কেইটা চাই লোৱা, তোমালোকৰ সেই দুখন কিতাপ কমপ্লিট হৈ যাব আৰু তোমালোকে আৰু বেলেগ ভিডিঅ' চাব নালাগে। আৰু কনচেপ্টটো বুজাই দিছোঁ যাতে তোমালোকে বুজি পোৱা। আৰু এতিয়া আমি আলোচনা কৰি আছোঁ এছামিছ ছাবজেক্টৰ চেপ্টাৰ ৱাইজ কুৱেশ্যনবিলাক। চেপ্টাৰ ৱাইজ কুৱেশ্যনবিলাক হোৱাৰ পিছত আমি এছামিছ ছাবজেক্টৰে আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলিউশ্যন কৰিম। আৰু যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান, সেই পাঠটি হৈ গৈছে আৰু আগৰ ভিডিঅ'বিলাকত আছে বাকী চেপ্টাৰকেইটা মোটামুটি। আৰু যোৱাৰ ভিডিঅ'ত আমি 6টা চেপ্টাৰ আলোচনা কৰিছোঁ, আজি হৈছে এইটো 7 নম্বৰ চেপ্টাৰটো। তো তোমালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চোৱা আৰু এই চেপ্টাৰটো একদম কমপ্লিট কৰি লোৱা। তো বলক ষ্টুডেণ্টসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে 1 নম্বৰ প্ৰশ্নৰ উত্তৰ আছে। প্ৰশ্ন 1, বিহু আকৌ আহিল গ্ৰন্থখন কোনে ৰচনা কৰিছিল? বিহু আকৌ আহিল গ্ৰন্থখন কোনে ৰচনা কৰিছিল? হেম বৰগোহাঞিদেৱে ৰচনা কৰিছিল। বিহু আকৌ আহিল গ্ৰন্থখন ৰচনা কোনে কৰিছিল? হেম বৰগোহাঞিদেৱে বিহু আকৌ আহিল গ্ৰন্থখন ৰচনা কৰিছিল। কোনে বিহু আকৌ আহিল গ্ৰন্থখন ৰচনা কৰিছিল? হেম বৰগোহাঞিদেৱে। এতিয়া তলৰ কুৱেশ্যনটো চাওঁ। ইয়াতে কি কৈছে? ইয়াতে কৈছে যে প্ৰথম আহোম ৰজাজনৰ নাম কি? প্ৰথম আহোম ৰজাজনৰ নাম হ'ল চুকাফা। একদম কমন কুৱেশ্যন হয়, এইটো বাৰে বাৰে আহি থাকে, টেষ্টতো আহিছিলে এইবাৰ। প্ৰথম আহোম ৰজাজনৰ নাম কি? প্ৰথম আহোম ৰজাজনৰ নাম হ'ল কি? চুকাফা। চুকাফা চুকাফা। এতিয়া ত্ৰিহা, এই ত্ৰিহাৰ এটা আৰু মই তোমালোকক সমাৰ্থ শব্দ কৈ দিম, তোমালোকে ভালদৰে মন কৰি শুনো। ত্ৰিহা আৰু কি? খেল, জাষ্ট ছেম, একদম একে। ত্ৰিহা তোমালোকে খেল বোলা, আমি যে খেল বাবে আমি মিনিংটো যি বুজোঁ, খেলৰ মিনিংটো আমি যে খেল খেলোঁ আৰু বা সেই খেলৰ মিনিংটো আমি যি বুজোঁ, সেই মিনিংটো ত্ৰিহাৰ মিনিংটো সেয়ে। তাৰমানে খেলটো যি ত্ৰিহাও সেয়ে, খালি শব্দটো ত্ৰিহা কৰিছে, খেলেই আৰু এইটো খেল আৰু ত্ৰিহা একে বস্তু, খালি শব্দটো ত্ৰিহা বুলি দিছে। তোমালোকে নিজৰ ভাষাত এইবিলাক বনাই লিখিব পাৰিবা, তোমালোকক মই তথাপিও একবাৰ এক্সপ্লেইন কৰি দিছোঁ এইখিনি। তো তোমালোকে চোৱা উত্তৰটো, ত্ৰিহা হ'ল খেল। তোমালোকক যি মই ক'লোঁ খেল, যাক অনুশীলন কৰি মন আৰু শৰীৰ সুস্থ সবলৰূপে গঢ়ি দিয়াৰ লগতে জড়িত গৌৰৱো অক্ষুণ্ণ ৰাখিব পাৰি। তোমালোকে নিজৰ ভাষাতে লিখিবা, খেল আৰু তোমালোকে কি বুজি পোৱা নিজৰ মাইণ্ডছেটেদি তোমালোকে নিজে লিখিবা। এতিয়া তলৰ কুৱেশ্যনটো চাওঁ। ইয়াতে কি কৈছে? ইয়াতে কৈছে যে কি বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফুটবল খেলক চীনত কি আখ্যা দিয়া হৈছিল? চীনত তাহানিয়ে কি আখ্যা দিয়া হৈছিল? বিশ্বৰ সবাতোকৈ জনপ্ৰিয় খেল ফুটবলক চীনত তাহানিয়ে চু আখ্যা দিয়া হৈছিল। এতিয়া তলৰ কুৱেশ্যনটো চাওঁ। চীনত চু খেল প্ৰচলন থকাৰ সময়ত অসমত কি খেলৰ প্ৰচলন আছিল? চীনত চু খেল প্ৰচলন থকাৰ সময়ত অসমত প্ৰচলিত খেলবোৰ আছিল কণী যুঁজ, কঢ়ি খেল, বুলবুল চৰাইৰ যুঁজ। যেতিয়া তাৰমানে চীনত ফুটবল আৰু চু একে, তাৰমানে চীনত চু বুলি কয় আৰু ফুটবলটো একে। যেতিয়া চীনত চু খেল অৰ্থাৎ ফুটবল খেল প্ৰচলন আছিল, তেতিয়া সেই সময়খিনিতে আমাৰ অসমত কি খেল প্ৰচলন আছিল? অসমত প্ৰচলন আছিল কি? কণী যুঁজ, কঢ়ি খেল, বুলবুল চৰাইৰ যুঁজ আদি। এতিয়া তলৰ কুৱেশ্যনটো চাওঁ। ইয়াতে কি কৈছে? ইয়াতে কৈছে যে কি চেন মেলাত চেন চৰাইটোৱে যদি কোনোৱাৰ সৈতে যুঁজ নকৰি ক'ৰবালৈ উৰি গুচি যায়, তেন্তে চেনৰ গৰাকীক কি কৰা হৈছিল? চেন মেলাত চেন চৰাইটোৱে যদি কোনোৱাৰ সৈতে যুঁজ নকৰে ক'ৰবালৈ উৰি গৈছে, তাৰমানে কি? তোমালোকে চেন মেলা মানে বুজি পোৱা নাই, মই তোমালোকক টপিকটো বুজাই দিম, তোমালোকে যাতে একদম বুজি পোৱা আৰু কনচেপ্টটো ইয়াৰে কুৱেশ্যনটো যাতে তোমালোকৰ এনেই মেমৰাইজ হৈ যায়।
চেন মেলা মানে হ'ল তোমালোকে কি এখন বিৰাট ডাঙৰ মুকলি পথাৰ তাতে ৰজা মহাৰজা এই খেলখনৰ কাৰণে এখন বহুত ডাঙৰ পথাৰ মুকলি কৰি ৰাখি থৈছিল আৰু তাতে ডাঙৰ ডাঙৰ চৰাইবিলাকক লৈ অনা হয় আৰু ওপৰত সৰু সৰু চৰাইবিলাকক এৰি দিয়া হয় আৰু তলৰ সেই ডাঙৰ ডাঙৰ চৰাইবিলাকে ওপৰৰ চৰাইটোক ধৰি পেলাই মাৰি পেলাই তললৈ নিয়াটোৱে হ'ল চেন মেলা আৰু ইয়াকে চেন মেলা বুলি কোৱা হয় আৰু যদি ডাঙৰ চৰাইটোৱে সৰু চৰাইটোক যেতিয়া ধৰি পেলাই মাৰি পেলাই তললৈ লৈ নাযায় তেতিয়া যাই প্ৰশিক্ষণ দিছিল সেই ডাঙৰ চৰাইটোক তেওঁক কি বাঘ থকাৰে শাস্তি দিয়া হয় অৰ্থাৎ বাঘৰ হেৰিত শাস্তি দিয়া হয় তোমালোকক মই বুজাই দিলোঁ কুৱেশ্যনটো একবাৰ ৰিপিট কৰি দিয়া হা চেন মেলাত চেন চৰাইটোৱে যদি কণুৱাৰ সৈতে যুঁজ নকৰি ক'ৰবালৈ উৰি গুচি যায় তেন্তে চেনৰ গৰাকীক অৰ্থাৎ যাই প্ৰশিক্ষণ দিছে সেই ডাঙৰ চৰাইটোক চেনৰ গৰাকীক কি কৰা হৈছিল চেনৰ গৰাকীক বাঘ থকাৰে শাস্তি দিয়া হৈছিল চেনৰ গৰাকীক বাঘ থকাৰে শাস্তি দিয়া হৈছিল এতিয়া তলৰ কুৱেশ্যনটো চা কণুৱা চৰাইৰ প্ৰিয় খাদ্য কি কণুৱা চৰাইৰ প্ৰিয় খাদ্য অৰ্থাৎ সৰু সৰু চৰাইবিলাকৰ সেই চেন মেলাত যি দিয়া হয় আধাৰ হিচাপে আৰু ডাঙৰ চৰাইবিলাকক মাৰি পেলাই তললৈ লৈ যাবা সেই সৰু সৰু চৰাইবিলাকৰ প্ৰিয় খাদ্য কি সেই সৰু সৰু চৰাইবিলাকৰ প্ৰিয় খাদ্য হ'ল কি মাছ ইয়াতে কৈছে যে কি কণুৱা চৰাই বুলি কয় সৰু সৰু চৰাইকেইটা তেওঁৰ সিহঁতৰ প্ৰিয় খাদ্য কি মাছ কণুৱা চৰাইৰ প্ৰিয় খাদ্য কি কণুৱা চৰাইৰ প্ৰিয় খাদ্য হ'ল কি মাছ এতিয়া তলৰ কুৱেশ্যন আহা ইয়াতে কৈছে যে কি ধেমনা খেল কেতিয়া অনুষ্ঠিত হৈছিল ধেমনা খেল অনুষ্ঠিত হৈছিল কি শীতকালত অনুষ্ঠিত হৈছিল ধেমনা হৈছে এখন আগৰ যুগৰ খেল আৰু সেই খেলখন ক'ত অনুষ্ঠিত হৈছিল ধেমনা খেল কি শীতকালত অনুষ্ঠিত হৈছিল কি ধেমনা খেল কি শীতকালত অনুষ্ঠিত হৈছিল ধেমনা খেল কি শীতকালত অনুষ্ঠিত হৈছিল এতিয়া তলৰ কুৱেশ্যনটো চা ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি লোকতৃহাৰ আমল লৈ কি সাহিত্যৰ সৃষ্টি হৈছিল লোকতৃহাৰ আমল লৈ অঞ্চলসমূহত সৃষ্টি হৈছিল অনেক লোকগীত কি লোকতৃহাৰ আমল লৈ অঞ্চলসমূহত সৃষ্টি হৈছিল কি লোকগীত সৃষ্টি হৈছিল আকৌ এবাৰ ৰিপিট কৰি আছোঁ লোকতৃহাৰ আমল লৈ কি সাহিত্যৰ সৃষ্টি হৈছিল লোকতৃহাৰ আমল লৈ অঞ্চলসমূহত সৃষ্টি হৈছিল কি লোকগীতৰ সৃষ্টি হৈছিল এটা তলৰ কুৱেশ্যন চা তলৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন 1 নম্বৰৰ লাষ্ট কুৱেশ্যন চেন মেলাৰ বাবে কাক কাক নিযুক্তি দিয়া হৈছিল তোমালোকক ক'লোৱে তাৰমানে চেন মেলাৰ ডাঙৰ চৰাইবিলাকক প্ৰশিক্ষণ দিয়াকে তাৰমানে বেলেগ মানুহ ৰাখিছিল আৰু চেন মেলাৰ বাবে কাক কাক নিযুক্তি দিয়া হৈছিল চেন মেলাৰ বাবে নিযুক্তি দিয়া হৈছিল কি চেনচোৱা বৰাক আৰু চেনচোৱা বৰুৱা আৰু চেনচোৱা বৰাক নিযুক্তি দিয়া হৈছিল কি চেন মেলাৰ বাবে প্ৰশিক্ষণ অৰ্থাৎ কি চেন মেলাৰ বাবে কাক নিযুক্তি দিয়া হৈছিল কি চেনচোৱা বৰুৱা আৰু চেনচোৱা বৰাক চেন মেলাৰ বাবে নিযুক্তি দিয়া হৈছিল এতিয়া আমি 2 নম্বৰ কুৱেশ্যনলৈ যাওঁ হা এতিয়াতে গোটেইবিলাক হ'ল ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আৰু এইখিনি হ'ল 1 নম্বৰী প্ৰশ্নৰ গোটেইখিনি হ'ল 1 নম্বৰী প্ৰশ্ন এতিয়া আমি নেক্সট 2 নম্বৰী 3 নম্বৰী প্ৰশ্নলৈ যাওঁ হা এইখিনি তোমালোকে একদম ভালদৰে চাবা মই তোমালোকক এক্সপ্লেইন কৰি দিলোঁ যদি তোমালোকে ভিডিঅ' মানে আকৌ এবাৰ আগৰ পৰা চোৱা ভিডিঅ'টো একদম ইম্পৰ্টেণ্ট হয় এইবিলাক কোনো কাৰণতে কুইট নকৰিবা এক্সামত আহি থকা এইবিলাক এতিয়া পিছৰ প্ৰশ্নখিনি যাওঁ হা ইয়াতে কৈছে যে কি থোপ খেলৰ প্ৰচলন ক'ত কেনেকৈ হৈছিল বৰ্ণনা কৰা এইখিনি হৈছে কি 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰী প্ৰশ্ন অথবা তোমালোকলৈ ইয়াতে কোনে কেইটামান প্ৰশ্ন আছে ডাঙৰ প্ৰশ্ন সৰু প্ৰশ্ন বেছিকৈ দিছোঁ কাৰণ সৰু প্ৰশ্ন বেছি সোধা যায় এক্সামত এতিয়া প্ৰথম কুৱেশ্যন আছে ইয়াতে কি কৈছে থোপ খেলৰ প্ৰচলন ক'ত কেনেকৈ হৈছিল বৰ্ণনা কৰা থোপ খেলৰ জন্ম ক'ত হৈছিল সেয়া কোনেও ক'ব নোৱাৰে এইবিধ খেল যে আহোম যুগত জনপ্ৰিয় আছিল তাৰ অলেখ উদাহৰণ পোৱা যায় ব্ৰিটিছ ৰাজত্বত শেষচোৱাত তেজপুৰৰ পৰা 8 কিলোমিটাৰ দূৰত মদপীৰ টেকেৰীপাৰ নামৰ বৃহৎ বাকৰি এখনত এইবিধ খেল সমাৰোহ অনুষ্ঠিত হৈছিল পিছত কোকৰাঝাৰৰ বিনোদ ব্ৰহ্মা নামৰ এগৰাকী খেলুৱৈ এইবিধ খেল জনপ্ৰিয় কৰি তোলাৰ বাবে প্ৰয়াস কৰিলেও ই সফল নহ'ল আমাৰ থলুৱা খেলবিলাক একত্ৰিত কৰি ইয়াক জনমানহত প্ৰতিষ্ঠিত কৰাৰ বাবে ভাৰত চৰকাৰৰ তৰফৰ পৰা 1989 চনত ইণ্ডিজেনাছ গেমছ নামেৰে ক্ৰীড়া সমাৰোহ আয়োজিত কৰিছিল ইণ্ডিজেনাছ গেমছৰ সৈতে সম্পৰ্ক ৰখা থোপ খেলৰ সৈতে বৰপেটা অঞ্চলৰ
ঐতিমধ্যত থেমনা অনা খেলৰ অনেক মিল পোৱা যায় ইয়াতে কি কৈছে কুৱেশ্যনটো ইয়াতে কৈছে যে কি প্ৰশ্নটো চাওঁ হা তোমালোকক মই একবাৰ আৰু প্ৰশ্নটো ৰিপিট কৰি দি আছোঁ প্ৰশ্নটো ভালদৰে বুজি পালে এনচাৰটো কৰিব পাৰে প্ৰশ্নটো কি কৈছে যে কি থোপ খেলৰ প্ৰচলন ক'ত হৈছিল থোপ খেলৰ প্ৰচলন ক'ত হৈছিল সেয়া কোনেও ক'ব নোৱাৰে তাৰমানে আহোম যুগত এইবিধ খেল বহুত জনপ্ৰিয় আছিল কিন্তু এইবিধ খেল ক'ত কেতিয়া প্ৰচলন হৈছিল সেয়া কোনেও ক'ব নোৱাৰে আৰু কেনেকৈ হৈছিল বৰ্ণনা কৰা কেনেকৈ তাৰমানে থোপ খেলৰ প্ৰচলন হৈছিল কিন্তু কেতিয়া হৈছিল কোন চনত আৰু ক'ত হৈছিল সেয়া কোনেও ক'ব নোৱাৰে আৰু এতিয়া এই সেইখন বৰ্তমান এই খেলখন এতিয়া নাই আমাৰ এই খেলখন নায়েই এইবিলাক আগত খেল আছিল আগতে এইবিলাক প্ৰচলন আছিল ক'ত হৈছিল সেয়া কোনেও ক'ব নোৱাৰে কেনেকৈ হৈছিল তাৰমানে এইখিনি অলপ বৰ্ণনা কৰি দিয়ে হ'ল তোমালোকক মই এইখিনি বুজাই দিছোঁ তোমালোকে এইখিনি অলপ বৰ্ণনা কৰি দিলে হ'ল এতিয়া তলৰ কুৱেশ্যনত যাওঁ হা ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি বৰপেটা অঞ্চলত প্ৰচলিত থলুৱা খেলসমূহ কি বৰপেটা অঞ্চলত প্ৰচলিত থলুৱা খেলসমূহ হৈছে কি ধৈমনা গন্ধহাও লালি গল্লা সাফলা ৰছী টনা টাংগুটি বাঘ-বল হাত-বল আৰু বইঠা বল ইত্যাদি এতিয়া কি কৈছে কুৱেশ্যনটোত কৈছে যে কি বৰপেটা অঞ্চলত অনুষ্ঠিত অৰ্থাৎ কি বৰপেটা অঞ্চলত প্ৰচলিত খেলসমূহ কি বৰপেটা অঞ্চলত প্ৰচলিত খেলসমূহ কি বৰপেটা অঞ্চলত প্ৰচলিত খেলসমূহ হৈছে কি ধৈমনা গন্ধহাও লালি গল্লা সাফলা ৰছী টনা টাংগুটি বাঘ-বল হাত-বল আৰু বইঠা বল ইত্যাদি এতিয়া তলৰ কুৱেশ্যনটো চাওঁ এইটো কুৱেশ্যন একদম ভালদৰে চাবা এনেকুৱা কুৱেশ্যন সোধা যাই থাকে এক্সামত বাৰে বাৰে এতিয়া তলৰ কুৱেশ্যনটো চাওঁ ইয়াতে কৈছে যে কি ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহৰ নাম লিখা ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহৰ নাম হৈছে কি উত্তৰ আহোম যুগত মালযুঁজ মৈ যুঁজ বাঘ ভালুকৰ যুঁজ হাতী যুঁজ আদি হাও খেল থোপ খেল টাংগুটি ঘিলা খেলা লুকা ভাকু বুন্দিয়া হাও কৌঢ়ি খেল ইত্যাদি ইয়াতে কি কৈছে কুৱেশ্যনটো কৈছে যে কি ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহ কি ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহত এইখিনি তোমালোকে ভালদৰে চাই পেলাই লিখিবা আৰু তলৰ কুৱেশ্যনটো চাওঁ ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি আহোম যুগত কোন ৰজাৰ দিনত ত্ৰিহাই সৰ্বাধিক পৃষ্ঠপোষকতা পাইছিল তেওঁৰ খেলৰ প্ৰতি থকা মোহ কেনেদৰে প্ৰকাশ পাইছিল তাৰ এটি চমু বৰ্ণনা দিয়া আহোম যুগত কোন ৰজাৰ দিনত কি আমাৰ আহোম যুগত কোন ৰজাৰ দিনত ত্ৰিহাই সৰ্বাধিক পৃষ্ঠপোষকতা পাইছিল আহোম যুগত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত ত্ৰিহাই সৰ্বাধিক অৰ্থাৎ খেলে সৰ্বাধিক পৃষ্ঠপোষকতা পাইছিল তেওঁৰ খেলৰ প্ৰতি থকা মোহ কেনেদৰে প্ৰকাশ কৰিছিল তেওঁৰ খেলৰ প্ৰতি থকা মোহ প্ৰকাশ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰজাৰ বিভিন্ন অঞ্চলত পথৰি অৰ্থাৎ কি পুখুৰী খান্দি জলতৃহাৰ প্ৰতি জনসাধাৰণক আকৃষ্ট কৰিছিল তদুপৰি তেওঁ ফেডিলিয়ন সাদৃশ্য মঞ্চ নিৰ্মাণ কৰিও খেলাৰ প্ৰতি মোহ প্ৰকাশ কৰিছিল ৰংঘৰৰ খেলিয়া ফেডিলিয়ন নিৰ্মাণ প্ৰচেষ্টা হাতত লৈ তেওঁ কাঠৰ পাতেৰে এই নিৰ্মাণ বুনিয়াদ স্থাপন কৰিছিল তাহানিৰ দিনত প্ৰচলিত ম'হযুঁজ মালযুঁজ দৌৰ তৰোৱাল খেল চেনমেলা ঘোঁৰা দৌৰ কাঁড় খেল আদি খেলক ৰুদ্ৰসিংহ আৰু আন আহোম স্বৰ্গদেউসকলে পৃষ্ঠপোষকতা কৰাৰ লগতে সেয়া উপভোগ কৰিছিল এনেদৰে তেওঁ খেলৰ প্ৰতি থকা মোহ প্ৰকাশ কৰিছিল তো ফ্ৰেণ্ডসকল এইখিনিয়ে আছিল তোমালোকৰ এছামিছৰ 7 নম্বৰ চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আৰু তোমালোকৰ এতিয়া কুৱেশ্যন আনচাৰখিনি বুজি পোৱা নাই আকৌ এবাৰ ভিডিঅ'টো প্ৰথমৰ পৰা চাই লোৱা তো ইয়াতে মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিলোঁ এতিয়া আমি নেক্সট চেপ্টাৰটোলৈ আহিম